নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। HDFC বেংকত নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 11,500টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে। চ' কেনেদৰে ভেকেঞ্চিখিনি এপ্লাইসমূহ কৰিব পাৰিব, লগতে কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। ইয়াত দেখিব পাইছে HDFC বেংকৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। চ' অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নাপাব, চ' আপোনালোকে কল নকৰিব। আৰু ভিডিঅ'টো ডেছক্ৰিপশ্যনটো পাই যাব নাম্বাৰটো। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে HDFC বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে, পোষ্টখিনি মুকলি কৰিছে। মই পোনপ্ৰথমে আপোনালোকক মই অভাৰভিউটো দি দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চি আহিছে। পোষ্ট আছে, টোটেল ভেকেঞ্চি আহিছে 11,500টাতকৈ অত্যাধিক। কোৱালিফিকেশ্যন আছে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, 12 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। লগতে যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। যিহেতু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বা প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন থাকে। চ' সেই হিচাপত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন। আপোনালোকৰ যি ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ যদি পাছ কৰে ফাইনেল আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আৰু তাতো যদি পাছ কৰে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন আবেদনসমূহ 20 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 25 ছেপ্টেম্বৰ। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা অপৰচুনিটি আহিছে। চ' সুযোগ আৰু অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। মই বিশেষকৈ আপোনালোকক কি ভেকেঞ্চি আছে, ভেকেঞ্চিকেইটাৰ নামকেইটা জনাই দিছোঁ। এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আছে, এনালাইচিছৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, বিজনেছ ডেভেলপমেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, ক্লাৰ্কৰ ভেকেঞ্চি দেখিবলৈ পাব, কালেকশ্যন অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' এনেকৈ আপোনালোকৰ 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হয় বা যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হয়, সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব। ফৰ এক্সাম্পল ক্লাৰ্কৰ ক্ষেত্ৰত 10 পাছৰ পৰা আপোনালোকে 12 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এছিষ্টেণ্টৰ ক্ষেত্ৰত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। আৰু এডমিনিষ্ট্ৰেশ্যনত আপোনালোকৰ বহুখিনি ভেকেঞ্চি সোমাই আছে। একাউণ্টৰ ভেকেঞ্চি আছে, PO ভেকেঞ্চি মুকলি কৰিছে, IT মেনেজাৰৰ ভেকেঞ্চি আহিছে, হেড অফ অপাৰেশ্যনৰ ভেকেঞ্চি মুকলি কৰিছে কিছুমান, আৰু মেনেজাৰৰ কিছুমান ভেকেঞ্চি মুকলি কৰিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু যিহেতু 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হয়, য'ৰ পৰা আপোনালোকে যিটোতে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ হয়, মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। তাৰ আগতে মই আপোনালোকক এজ লিমিটটো জনাই দিছোঁ, কিমানৰ পৰা কিমান বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। জেনেৰেলি এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁৱেই। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যে মই ক'বলৈ যাওঁ, মই আপোনালোকক আগতেও জনাইছোঁ। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। যিহেতু আপোনালোকৰ প্ৰতিটো কোৱালিফিকেশ্যনৰ মতে বেলেগ বেলেগ ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই আপোনালোকক ভেকেঞ্চিখিনিৰ কথা জনাই দিছোঁৱেই, আবেদনসমূহ যি কৰিম বুলি ভাবিছে। আৰু ইয়াত দেখিব গৈছে এপ্লিকেশ্যন ফিজ কোনো দিব নালাগে, SC ST হ'লেও কোনো নালাগে, OBC হ'লেও কোনো নালাগে, জেনেৰেল হ'লেও দিব নালাগে। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো হ'ব, যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰিলে শ্বৰ্ট লিষ্টেড হ'লে ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ইণ্টাৰভিউত পাছ হ'লে ফাইনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এতিয়া আহিলোঁ হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আবেদনটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন যোগে
কৰিবলৈ আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে যে নিজে কৰিম বুলি ভাবিছে কৰি ল'ব পাৰিব যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিলে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল কল নকৰিব কল কৰিলে এভেইলেবল নাপাব আজিলৈ